কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু মেডিকেল কলেজে আমাক কোঅপাৰেট কৰিছে আৰু ডক্টৰ য'ত য'ত হেল্থ কেম্প হ'ব ইয়াতো মেডিকেল কলেজৰ পৰা ডক্টৰ পঠোৱা হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলৰেডি আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাকালি গুৱাহাটীৰ পৰা এটা টিম আমালৈ কোকৰাঝাৰলৈ পঠাইছে বাকি যিখিনি মেডিচিন আমাৰ তাত যথেষ্ট আছে আৰু যিটো আৰডি কিট টেষ্ট কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ তাত যথেষ্ট আছে প্ৰায় ৩,০০০ আছে ২,০০০ আৰু পঠাই দিব বুলি আমাৰ অসমৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা জনোৱা হৈছে আৰু আঁঠুৱাৰ পৰা আদি কৰি যিখিনি প্ৰয়োজন আছে আমি চব এতিয়া আমাৰ যিখিনি আছে আৰু যিখিনি আহিব সেইখিনি আমি চব আজি হিচাপ নিকাচ কৰিছোঁ আৰু সেইখিনি চব ৰেডি হৈছে তো সেইকাৰণে মই বিশেষভাৱে আমাৰ যিখিনি অঞ্চলত আক্ৰান্ত হৈ আছে সেই ৰাইজক সজাগতা কৰাৰ কাৰণে লিফলেট দিয়া হৈছে সেই লিফলেটবিলাক চবে পঢ়ি চাবলৈ মই অনুৰোধ কৰিছোঁ আৰু এইখিনি সময়ত যিহেতু আমাৰ ধান চপোৱা সময় চবে ধান কাটিছে আৰু এইখিনি সময়ত গাঁৱৰ মানুহবিলাক খুব ব্যস্ত থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু গধূলি সময়তো প্ৰায় ঘৰৰ পৰা বাহিৰতে থকা হয় কিছুমানে ধানটো কি কয় মাৰণ মাৰে বা কিবা কৰে তেনেকুৱা বহুত ব্যস্ত থাকে মই সেই সকলক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই পৰিৱেশটো কোনো যাতে নেগলেক্ট নকৰে আৰু সকলো ভালকে কাপোৰ পিন্ধি থাকিব লাগে ৰাতি ভালকে আঁঠুৱাটো লগাব লাগে আৰু দিনতো যদি কোনোবা শুয়ে তাতে আঁঠুৱাটো লগাই পেলাই শুব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ